নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নেক্সট ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকক আজি মই দেখাব বিচাৰিছোঁ যে কুকুৰাবোৰক মই কেনেকৈ দানা দিওঁ বা কেনেধৰণৰ যত্ন লৈছোঁ সেই সম্পৰ্কে আপোনালোকক দেখাম। এয়া আপোনালোকে দেখি আছে যে কুকুৰা ঘাইজনীক আমি সাধাৰণতে ঢাকি থওঁ আৰু অলপ ডাঙৰ হ'লে মেলি দিওঁ, আৰু পৰাপক্ষত আমি ঘাইবোৰক বান্ধি থওঁ, পোৱালিবোৰ মেলি দিলেও। আৰু কুকুৰাবোৰক আমি সাধাৰণতে খাদ্যৰ ঘৰুৱা হিচাপে দিওঁ, ধান দিওঁ, আৰু কেতিয়াবা আমি ইহঁতক তুঁহগুৰি মিক্স কৰিও দিয়াৰ অভ্যাস কৰিছোঁ। সাধাৰণতে লোকেল কুকুৰাবোৰক যি দিলেও খায়। কিনা দানা দিব পাৰিলে যথেষ্ট ভাল, কিন্তু কিনা দানাটো হ'ল প্ৰাইচটো অলপ বেছি, 50 টকা কেজি, 45 টকা কেজি এনেধৰণৰ হ'লে কুকুৰাই বহুত খায়। গতিকে এইবোৰ দিয়াতকৈ আপোনালোকে পাৰিলে কিছুমান মাল্টিভিটামিনবোৰ পোৱা যায়, এইবোৰ দিলে ভাল হয়। মই ইহঁতক কেলছিয়ামৰ কাৰণে অষ্টভেট আৰু ভিমাৰেল মিক্স কৰি খুৱাওঁ। এয়া আপোনালোকক দেখাই আছোঁ। কণী পাৰি আছে কুকুৰাকেইটা। এই ক্ষেত্ৰত বা এই সময়ত আমি এই কুকুৰাবোৰক কেলছিয়াম দিয়াটো অত্যন্ত জৰুৰী, কাৰণ আজিকালি কিছুমান ভিটামিন ডেফিচিয়েঞ্চি হোৱা দেখা যায় সকলো ক্ষেত্ৰতে। গতিকে আমি কুকুৰাবোৰক মাল্টিভিটামিন মাজে সময়ে দি থাকিলে ভাল হয়। আৰু খোৱাৰ ক্ষেত্ৰত মই আপোনালোকক কৈছে, যি দিলেও খায় লোকেল কুকুৰাবোৰে। ধানো দিব পাৰে বা ধানৰ লগত তুঁহগুৰি মিক্স কৰি এইও দিব পাৰে। কিন্তু তুঁহগুৰি দিলে সাধাৰণতে অলপ লিভাৰবোৰ অলপ নষ্ট হোৱাৰ চান্স থাকে বুলি কয়। আৰু পৰাপক্ষত আপোনালোকে মাজে সময়ে লিভাৰ টনিক দিলেও বেয়া নহয়, ভালেই হয়। এই কুকুৰাবোৰক, লোকেল কুকুৰাবোৰক মেলি দিলেও তেওঁলোকে খুচুটি দানা খায়। পৰাপক্ষত দুবাৰ আমি দানা দিওঁ। এয়া গধূলি সময়ত চাওক, এই পৰুৱাবোৰ ওলাইছে, এই পৰুৱাবোৰ খাবলৈ ব্যস্ত হৈছে। ইফালে আন্ধাৰ হৈ গ'ল, সোমোৱা নাই, মই লাইটটো জ্বলাই দিছোঁ আগফালে। এয়া হৈছে লোকেল কুকুৰাৰ কিছুমান গুণ বুলি ক'ব লাগিব। যি পালেও তেওঁলোকে খায় আৰু বিচাৰি খায়। অলপ ৰাতিপুৱা গধূলি দানা দিলেই হ'ল, আৰু পৰাপক্ষত অলপ যত্ন ল'ব লাগে, চোৱা চিতা কৰিব লাগে, যাতে কোনো ধৰণৰ বেমাৰ নহওক, তাৰ যত্ন ল'ব লাগে। শ্ৰোতা বন্ধুসকল, এয়াই হৈছে আজিৰ দিনটোৰ ভিডিঅ'। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম।